নহ'লে 1985 চনত চুক্তি হোৱাৰ পিছত চুক্তিখন সম্পৰ্কত বহুতো আমাৰ ভাগ বিতণ্ডা আনকি আদালতৰ মজিয়া পৰ্যন্ত হৈছে আৰু এই বিষয়ে ৰাজনৈতিক আলোচনা প্ৰায়ে চলি থাকে। কিন্তু অসম আন্দোলনৰ যি মূল বিষয়টো আছিল এই সম্পৰ্কত মানুহ আমাৰ বিশেষকৈ বৰ্তমানৰ যুৱ প্ৰজন্মই খুব দকৈ তেওঁলোকে জনাটো উচিত বুলি আমি ভাবিছোঁ। আৰু অসম গণ পৰিষদ দলে 126টা অসমৰ 126টা সমষ্টিত প্ৰতিটো সমষ্টিতে এখনকৈ কৰ্মশালা আমি অনুষ্ঠিত কৰি ইয়াত এজন সমল ব্যক্তি থাকিব আৰু এই সমল ব্যক্তিজনে অসম আন্দোলনৰ ওপৰত এক বিশেষ আলোচনা আগবঢ়াব। তাৰপিছত আমি দলীয় কৰ্মী হিচাপে প্ৰত্যেকজন কৰ্মী কেনেকৈ সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত থাকিব লাগে এই সম্পৰ্কেও কিছু আলোচনা কৰিম। আৰু কৰ্মীসকলৰ মনৰ কথা সাধাৰণতে আমাৰ কাৰ্যনিৰ্বাহক সভাবোৰত আমাৰ কেতবোৰ নেতা উপস্থিত থাকে আৰু এই নেতাসকলে দুই এটা বক্তৃতা আমি দিলোঁ, দিয়াৰ পিছত কৰ্মীসকলে কথা ক'বৰ কাৰণে বৰ বিশেষ সুবিধা নাপায়। সেইকাৰণে আমি সমষ্টিয়ে কৰ্মশালাৰ যোগেৰে কৰ্মীয়ে কি ভাবিছে, কৰ্মীৰ মনৰ কথাখিনিও জানিবৰ কাৰণে এটা সুযোগ আমি পাম বুলি ভাবি এই কৰ্মশালাখনৰ ব্যৱস্থা কৰিছোঁ। চিপাঝাৰত দীপিলা মহাবিদ্যালয় প্ৰাংগণত আমি আমাৰ প্ৰতিখন গাঁৱৰ পৰা প্ৰতিনিধিক লৈ মিনিমাম 2জনকৈ প্ৰতিনিধিক লৈ আমি কৰ্মশালাখন অনুষ্ঠান কৰিব বিচাৰিছোঁ। তাত আমাৰ সকলো কৰ্মীৰে মই উপস্থিতি আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ। কেন্দ্ৰীয় নেতৃত্ব আহিব, কেন্দ্ৰীয় নেতৃত্ব আহিব। কোন উপস্থিত থাকিব? প্ৰথম কথা হ'ল আমাৰ বীৰেন বৈশ্য ডাঙৰীয়া, তেখেত কাইলৈ চিফ মিনিষ্টাৰ এটা বিশেষ প্ৰগ্ৰামৰ কাৰণে তেখেত 10:30 আহি নাপায়, কিন্তু 11টা বজাত তেওঁ আহিব, তেখেত উপস্থিত থাকিব। আৰু আমাৰ 2জন সাধাৰণ সম্পাদক, এজন মণি মাধৱ মহন্ত আৰু আনজন হৈছে ডক্টৰ তপন কুমাৰ দাস। এই 2জন মূলতঃ এই 3জন আমাৰ মানে মূল সমল ব্যক্তি, ৰিচাৰ্চ পাৰ্টি, তেওঁলোকে বক্তৃতা ৰাখিব। তাৰোপৰিও কেন্দ্ৰীয় কমিটিৰ আৰু কেইজনমান সম্পাদক উপসভাপতি তাত উপস্থিত থাকিব। 2026 চনত কিবা পৰিকল্পনা কৰিছে নেকি এই মিটিংখনৰ জৰিয়তে? অকল এইখন মিটিং আমি মানে গোটেই অসমত 2026 আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন, এই দুইটা বিষয়টোৱেই আমাৰ মূলগতভাৱে আমি যিহেতু আমাৰ সন্মুখত আহি আছে, গতিকে আমাৰ কৰ্মীসকলক এই সম্পৰ্কত এটা প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন হৈছে বুলি আমি প্ৰথম এইখন এটা কৰ্মশালাৰ আমি ৱৰ্কশ্বপৰ ব্যৱস্থা কৰিছোঁ। সমষ্টিত আঞ্চলিকৰ যিসমূহ কমিটি থাকিব লাগে আঞ্চলিকৰ, সেই কমিটিসমূহ নাই এতিয়া নতুনকৈ কমিটি কৰাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব? নহয়, আছে আমাৰ সমষ্টি হৈছে আমাৰ আঞ্চলিক হেৰি আছে, কিন্তু তেওঁলোকক আমি সক্ৰিয় কেনেকৈ কৰিব লাগে। এতিয়া যিহেতু আমি ৰাজনৈতিক ক্ষমতা আমাৰ নাই, সেইকাৰণে তেওঁলোকক আমি যি ধৰণে কাম কৰিব দিব লাগে, কিবা কাৰ্যসূচী এটা, আমিতো আন্দোলনত যাব নোৱাৰোঁ কাৰণ চৰকাৰৰ আমি নিজেই অংশীদাৰ। গতিকে তেওঁলোক যদিও বিষয়ববুত আছে, তেওঁলোকে সক্ৰিয়ভাৱে লগা নাই। এতিয়া সেই কথাবিলাকেই আমি আলোচনা কৰিম, তেওঁলোকক আমি কেনেকৈ। আমাৰ মূল উদ্দেশ্য হ'ল বৰ্তমান আমাৰ 30খন আঞ্চলিক হ'ব। বৰ্তমান নতুন সীমা নিৰ্ধাৰণ অনুসৰি চিপাঝাৰ বিধানসভা সমষ্টিৰ লগত নতুনকৈ 5খন GP অন্তৰ্ভুক্ত হৈছে। এই 5খন GPকে ধৰি আগৰ 25খন GP, সৰ্বমুঠ আমাৰ 30খন GP, 30খন আঞ্চলিক গণপৰিষদ হ'ব। আৰু এই আঞ্চলিক গণপৰিষদবিলাকৰ আণ্ডাৰত আকৌ প্ৰত্যেকখন পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ড
মানে গ্ৰাম অঞ্চলত আমাৰ একোখন গ্ৰাম ভিত্তিক মানে কেন্দ্ৰভিত্তিক ভোট কমিটি এখন হ'ব। আৰু যিহেতু চিপাঝাৰ সমষ্টিটো এসময়ত অসমৰ দুৰ্গ হিচাপে পৰিগণিত হৈ আছিল, গতিকে এই দুৰ্গ উদ্ধাৰৰ ক্ষেত্ৰত কিবা পৰিকল্পনা আপোনালোকে জড়িত কৰিছে নেকি? না, আপোনাৰ প্ৰশ্নটো অলপমান ভুল যেন লাগিছে মোৰ। এসময়ত দুৰ্গ আছিল, এতিয়া দুৰ্গ নাই বুলি ক'লে কৈছে আপোনাক। আমাৰতো এতিয়া আমাৰ হাতত ক্ষমতা নাই, বিজেপিৰ আমাৰ হাতত প্ৰতিনিধি নাই, এজিপিৰ প্ৰতিনিধি নাই, সেইটো সঁচা কথা। কিন্তু আমাৰ অসম গণ পৰিষদ দলৰ যিটো চিপাঝাৰৰ যিটো স্থিতি, এই স্থিতি এতিয়াও আছে। আমাৰ এজিপিৰ মানুহবোৰে, এজিপিৰ কৰ্মীসকলে, এজিপিৰ ভোটাৰসকলে আজিৰ দিনটোত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক হিয়া উঘৰি ভোট দিছে, সেইকাৰণে তেওঁলোক জয়ী হৈছে। কিমান লোকৰ সমাগম হ'ব বুলি ভাবিছে? না, আমি বেছি মানুহ এটা নাই নহয়, আমাৰ মানে 300 টাৰ্গেট, কিন্তু এতিয়ালৈকে আমাক কালি ৰাতিপুৱা 9টামান বজাৰ পৰা প্ৰতিনিধি ৰেজিষ্ট্ৰেশ্যনটো হ'ব, পঞ্জীয়ন হ'ব। আমি 11টা বজাত গম পাই যাম, কিন্তু আমাৰ যিবিলাক ৰিপৰ্ট আহিছে 500তকৈ অধিক প্ৰতিনিধি হ'ব। যিহেতু চৰ্চা এটা চলি আছে, এইবাৰ মানে অৱপয় চিপাঝাৰ সমষ্টিটো বিচাৰিব, এই ক্ষেত্ৰত কি ক'ব? না, আমি বিচাৰিছোঁৱেই, ইতিমধ্যে আমি বিচাৰিছোঁ। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি মিত্ৰ গোটত থাকি আমাৰ মূলগতভাৱে এটা প্ৰস্তাৱ, আৰু তাত আমাৰ কোনো নেতাৰ বা কোনো কৰ্মীৰ দ্বিমত নাই। তৃণমূলৰ কৰ্মীৰ পৰা একেবাৰে আমাৰ শীৰ্ষ নেতৃবৃন্দলৈ আমাৰ দ্বিমত নাই যে যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ এজনো প্ৰতিনিধি নাই, সেইবোৰ জিলাত জিকিব পৰা সম্ভাৱনা থকা, জিকাৰ সম্ভাৱনা থকা